আহকচোন আমি এখন গাঁৱৰ কাহিনী চাওঁ আৰু এইখনে হৈছে সেইখন গাঁও। এইজনী হৈছে এইখন গাঁৱৰ আজলি ছোৱালী আৰু তাইৰ নাম হেনো তৰালি। এইটো হৈছে পল্লৱ, বেচেৰা চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে। চাকৰি এপ্লাই কৰিছোঁ বহুততে, ভগৱানে কৰিলে সোনকালে বিয়াখন পাতিম দে। এইটো আকৌ পল্লৱৰ বন্ধু, ইয়াৰ নাম হৈছে সুৰুজ। পল্লৱ, তইচোন চাকৰি এটা পালে আমাৰো ভাল হ'ব, যিহেতু আমিও ক'ব পাৰিম ন আমাৰ লগৰ এটাই চৰকাৰী চাকৰি কৰে বুলি। ৰ'ব ৰ'ব ৰ'ব, এইটো হৈছে কণকণ। গাঁৱত সকলোৱে মৰম কৰে, বেচেৰা ইমূৰৰ পৰা সিমূৰলৈ তাক চিনি নোপোৱা মানুহেই নাই। কণকণ বুলি ক'লে সকলোৱে চিনি পায়। দাদা, ঐ তই মোক ক'ত দাদা দেখিলি? আৰু এই দুজন হৈছে পল্লৱৰ বন্ধু, আৰু ইহঁত চাৰিজন খুবেই ভাল বন্ধু আকৌ দেই। এইটো আকৌ আমাৰ তৰালিৰ ভায়েক, বেচেৰা তাৰ বায়েকলৈ বৰ চিন্তা। বাইদেউ, তোৰ চাগে বৰ কষ্ট হৈছে ন? এই দুজনী হৈছে কবিতা আৰু মেঘালী, মানে তৰালিৰ বান্ধৱী, আৰু সিহঁত দুজনীৰ প্ৰেমিক হেনো আমাৰ আকৌ এই সুৰুজ আৰু বাবলু। বাৰু ৰ'ব ৰ'ব, পিছে আহকচোন আমি এতিয়া কাহানীটোলৈ আগবাঢ়ো, কিনো হয় চাওঁ। হে প্ৰভু, আপোনাক মই সেৱা জনাইছোঁ। সৰুতেই মা দেউতাক হেৰুৱালোঁ। নিজৰ বুলিবলৈ ঘৰখনত ভাইটি আৰু ময়ে, ভাইটিও এতিয়া সৰু। আপোনাকে ধ্যান কৰি আপোনাৰ ভৰসাতে আমি দুয়ো আছোঁ। আমাক কৃপা কৰিব প্ৰভু। আৰু এটা কথা, মই পল্লৱক বহুত ভাল পাওঁ, তাক মোৰ পৰা কেতিয়াও আঁতৰাই নিনিব দেই। কৃষ্ণ। ঐ ৰমেন, হেৰি আছা, কণ আহিছে। ৰ বাপেকে, ইয়াক আজি ভালকে কোলালো। ধেৎ, তহঁতৰ যে কাম নাই আৰু দেই। তোৰ কি হৈছে? তই মনে মনে বহি থাক না। কণ কলৈ যাওঁ হয়? পিছে আজি তোক বৰ ধুনীয়া লাগিছে দেই। এই তহঁতি মোক আজিহে ধুনীয়া দেখিছনে? মই এনেও ধুনীয়া, তহঁতি নকলেও ধুনীয়া। গোটেইটো একদম পকা আপেলটোৱে। যা এইকেইটা। ঐ কণ ক'ত যা? কৈ নগ'লি যে? এই পল্লৱৰ সেইজনী ওচৰৰ পৰা আহোঁগে। পল্লৱ, যা। হয় পল্লৱ, যা তয়ো পাক এটা মাৰি আগৈ। সেই তহঁতৰ যে কাম বন নাই আৰু দেই। তৰালি, তৰালি,
ঘৰত আছনে বাৰু? এইজনী ঘৰত নাই নেকি অ'? কণকণ দা তই দাদা? ঐ তই মোক ক'ত দাদা দেখিলি? কি হ'ল ভাইটি, কোন আহিছেনো? কণ তইনো ইয়াক কিয় জোকাই লৈছ? যা ভিতৰলৈ যা। কণ আহ ভিতৰলৈকে আহ। তহঁতৰ ভাইটিটো যে বৰ হাৰামী। আহ ব। পিছে তইনো ইমান উধাটো খাই ক'ৰ পৰা আহিলি? এনেই আহিলো আকৌ। তই অহাৰ বাবে বেয়া পাইছ নেকি বাৰু? হ'ব দে যাংগৈ তেনেহ'লে। ৰচোন, তোক একো ক'বই নোৱাৰি ব। পিছে শুনচোন, এই আহোঁতে বাটত পল্লৱক দেখিছিলি নি অ'? অঁ দেখি আহিছিলোঁ তোমাৰ তেওঁক। আমাৰ সেই বদমাছকেইটাৰ লগত খগেনৰ দোকানত বহি আড্ডা মাৰি আছে। আৰুনো কি কৰিব তাহাঁতি? অ' হয় নি? সিহঁতে মোক ইমান চুকাইছে জাননে? আৰু কি কৈছে জান? মই বোলে দিনক দিনে একেবাৰে পকা আপেলটো গতে হৈ পৰিছোঁ। অ' হয় নি? সেইটো কথা, সেইকাৰণে হপাই তই উধাটো খাই মোৰ ওচৰ পালিহি। অঁ বাৰু ৰচোন, গা ধোৱা কাপোৰকেইটা পাছফালে এৰিলোঁ, খাউতকৈ গৈ মেলি থৈ আহোঁগৈ। হ'ব দে ময়ো চাওঁ তেনেহ'লে। ক'ত যাৱ তই? কবিতা আৰু মেঘালীৰ ওচৰৰ পৰা আহোঁগৈ। তাহাঁতকেইজনী পথাৰত ৰৈ আছে। পাৰিলে তয়ো এপাক আহিবিচোন। হ'ব দে, ঠিক আছে দে যাওঁ। যা দে। পল্লৱ ৰচোন। অঁ কলৈ যাওঁনো তই? এই টাউনৰ পৰা আহিমগৈ। মায়ে কেইটামান বজাৰ কৰিবলৈ দিছে। অ' হয় নি? যা তেন্তে, সোনকালে আগৈ। ঠিক আছে হ'ব দে। ঐ ৰচোন, আবেলি এবাৰ মোক লগ কৰিবিচোন। অ' হ'ব, যাম দে। তই মোৰ মনৰ কথাটো কি ক'লি? হ'ব দে। যা দে। পল্লৱ তই কোনফালে যাৱ? সৰু এই নহয় অ', টাউনৰ পৰা আহিমগৈ, বজাৰ অলপ কৰিব আছে। পিছে তই ক'ৰ পৰা আহিলি? এই ইহঁতকেইজনী পথাৰত ৰৈ আছে, মাতি পঠাইছে আমাক লগ কৰি হেনো। তাকে যাওঁ এপাক, লগতে ইহঁতকেইটাও আহিছে। ঠিক আছে যা তেন্তে। ঠিক আছে তয়ো যাবি দে। হ'ব দে। ঐ বাবলু, সুৰুজ ইমান দেৰিলৈকে আহিয়ে পোৱা নাই যে? জানো কেলে অহা নাই। এইটো ল আহিলে। ঐ পালিহি, ইমান দেৰি কৰিলি যে? এই ৰাস্তাত পল্লৱক লগ পাইছিলোঁ, সেইকাৰণে অলপ দেৰি হ'ল। তাক লৈ নানিলে কি কাৰণে? সি হেনো বজাৰলৈ যায়। যাওঁ ব'ল, পথাৰত সেইকেইজনী ৰখি আছে, খং কৰিব নহয়। ঠিকে কৈছ বৈ। অঁ সেইকেইজনী চা। অঁ সেইকেইজনীয়ে হয়, বৈ যাওঁ ব'ল। ঐ এইকেইটা ইমান দেৰিলৈকে অহা নাই যে? জানো ক'ত সোমাই আছে, ক'ৰবাত আড্ডা মাৰি আছে চাগে জান, একদম মানে নহয়। খোৱা ল, আহিল তহঁতৰ পয়াৰকেইটা।
ইমান দেৰি কৰিলি যে ক'ত সোমাই আছিলিনো? হ'ব আৰু হ'ল আৰু অলপ দেৰি আহ। কম পৰ হ'লে ৰৈ থকা ইমান দেৰি কিয় কৰিলি? আহিল নহয় এতিয়া, ব'লা যাওঁ। অ' কণ ক এটিটো হালে হালে গ'ল, আমিনো কি কৰিম ইয়াত? যাওঁ বৈ দুটা। ক'তনো যাওঁ একো পাগল নহ'বই। নাযাওঁ দেই মই। সিহঁতে প্ৰেমিক প্ৰেমিকাই হালে হালে গৈছে, তই মইনো ক'ত যাওঁ? নাযাওঁ দেই মই। ব'লচোন ব'ল, নাযাওঁ দেই মই। সেই তাতে বহিম বৈ। সেই নাযাওঁ মই। একো নহয় বৈচোন, নাযাওঁ দেই মই। একো নহয় বৈ। ইমান দেৰি কৰিছে, এতিয়ালৈকে আহি পোৱা নাই। ক'ত জানো সোমাই আছে? ৰ বাপেকে আজি আহি লওক, এসেকা দিম আজি ভালকে। তৰালি বহুত দেৰি ৰলি চাগে ন? কথা ক'বলৈ আহিছে, ইমান দেৰিৰ পৰা ভূতপৰ দি ৰৈ আছোঁ। আজিহে দেৰি কৰিছোঁ, চা কাণ ধৰিছোঁ। এতিয়া খং কৰি থাকিবিনে কথা পাতিবি? হ'ব দে তেন্তে, খঙে কৰি থাক। শুনিছোঁ গাঁৱলৈ টাউনৰ পৰা ছোৱালী এজনী আহিছে, তাইকে চাওঁগৈ। কি ক'লি তই? কাক চাওগৈ? চহৰৰ পৰা ছোৱালী আহিছে? কোন ছোৱালী? কাৰ ঘৰলৈ আহিছে? আৰু তই কিয় চাব যাবি? এই পল্লৱ অকল তৰালিহে, বুজিছ? তই অকল মোৰ। বা মই ধেমালিহে কৰিছোঁ, খং নকৰিবি আকৌ মোক গোসানীজনী। কিয় খং কৰিছ? হ'ব দে, তই থাক, মই যাওঁ। তৰালি তৰালি গোটেইজনী একেবাৰে খংটো নাকতে থাকে। ইমান খং কৰাটো ভাল হয় জানো? বৈ এতিয়া। তৰালি মই তোক বহুত ভাল পাওঁ জান। ময়ো তোক বহুত ভাল পাওঁ পল্লৱ। কিন্তু কি জান পল্লৱ, ভয় লাগে অ' মোৰ পৰা তোক কোনোবাই আঁতৰাই লৈ যায় বুলি। তইতো জানই সৰুতে মা দেউতাক হেৰুৱালোঁ। তাৰ পাছৰে পৰা আজিলৈকে ভাইটি আৰু মই অকলেই ডাঙৰ হ'লোঁ। মৰম বুলিবলৈ একোৱেই নাপালোঁ। মা দেউতাৰ মৰমৰ পৰাও বঞ্চিত হ'লোঁ। মই আছোঁ নহয় তৰালি, তই কিয় ইমান দুখত কথাবিলাক কৈছ? নহয় অ' পল্লৱ, যেতিয়াৰ পৰা তই মোৰ জীৱনলৈ আহিলি সেইদিনাৰ পৰাই মৰম, ভালপোৱা, আৱেগ, অনুভূতি এই সকলোবোৰ বুজিব পাৰিলোঁ। আৰু তেতিয়াৰ পৰাই মই তোক মোৰ সকলো বুলি ভাবিলোঁ অ' জান। সদায় মই তোৰ ওচৰতে আছোঁ তৰালি, আৰু সদায় থাকিম। জাননে মই তোক ভাষাৰে বুজাব নোৱাৰোঁ অ' মই তোক কিমান ভাল পাওঁ। মই বুজি পাইছোঁ তৰালি তোৰ কথা। কিন্তু কি জান, কেতিয়াবা মোৰ বৰ ভয় লাগে অ' কিজানি তয়ো মোক এৰি থৈ যাৱ বুলি। ধেই আজলিজনী তই, সঁচাকে দেই তই বৰ আজলি। যি টি কথা ভাবি কিয় মনটো বেয়া কৰিছ? আৰু এইবোৰ জান, এইবোৰ চব ভগৱানে লীলা। তই মিছাতে এইবোৰ চিন্তা কৰি নাথাকিবি। তই এইবিলাক চিন্তা কৰিলে তোৰ মনটোৱে বেয়া লাগিব। মই সদায় আছোঁ তোৰ লগত আৰু সদায় থাকিম। এই পল্লৱ সদায় তৰালি আৰু তৰালি সদায় পল্লৱৰ। ঐ সৌকেইটা চা। তৰালি আৰু পল্লৱ নহয় জানো? অঁ হয়তো। অঁ ব'ল ব'ল, ইহঁত দুটাক অলপ কামোৰ দিওঁগৈ। ঐ অঁ তহঁত বা বেলেগ মৰম যেন পাইছোঁ দেই পল্লৱ দা আৰু তৰালি। হেই
নহয়ও তহঁতি ভবাৰ দৰে। বা বেলেগ মৰমচোদ তহঁতৰ। হ'ব দে লাগি থাক। এই নহয় অ' তহঁতি ভবা দৰে। বাৰু এইবোৰ বাদ দেচোন, পিছে অ' পল্লৱ দা বিয়াখন কেতিয়া খাব পাম? বিয়াৰ কথা কৈছা? বিয়াখন পাতিব মোৰো মন আছে আৰু মায়েও কৈ থাকে ঘৰত যে বোৱাৰীজনী লাগে বুলি। কিন্তু যিহেতু ঘৰত দেউতাও নাই, নিজে একো এটা নকৰালৈকে বিয়াখন কেনেকৈ পাতিম? চাকৰি এপ্লাই কৰিছোঁ বহুততে, ভগৱানে কৰিলে সোনকালে বিয়াখন পাতিম দে। হয় দিয়া পল্লৱ দা, সোনকালে তোমাৰ চাকৰি হ'লেই হয়। হয়তো তেতিয়াহে আমি সোনকালে বিয়াখন খাব পাম, নে কি কওঁ তহঁতে? হয় হয়। অঁ পল্লৱ, তইচোন চাকৰি এটা পালে আমাৰো ভাল হ'ব, যিহেতু আমিও ক'ব পাৰিম ন আমাৰ লগৰ এটাই চৰকাৰী চাকৰি কৰে বুলি। হয় হয়। তৰালি, পিছে তইনো কি কৱ? তাইনো কি ক'ব, গোটেইজনী লাজটো চোৱা। এই যা এইকেইজনী। বাৰু হ'ব দে, ঘৰলৈ নাযাওঁ নি তহঁতি? সন্ধিয়াও হ'ব হ'ল। অঁ সন্ধিয়া হ'বলে হ'ল, ময়ো ভাইটিক ঘৰত অকলে এৰি থৈ আহিছোঁ। যাওঁ ব'ল। ঐ যাওঁ ব'ল নহ'লে। তই আজিকালি বৰ ডাঙৰ ডাঙৰ কথা ক'ব পৰা হৈছ দেখোন। হ'ব দে, এতিয়া ভাতকেইটা খাই ল। তৰালি, অ' তৰালি, তৰালি ঐ, তৰালি, অ' তৰালি। অঁ পল্লৱ, তই কি হ'ল? তৰালি, এটা ভাল খবৰ আছে গম পাওঁনে? কি কচোন? মই যে কালি কৈছিলোঁ তহঁতক কথাটো অঁ যে মই চাকৰি এপ্লাই কৰিছিলোঁ বুলি। অঁ চাকৰিটো হ'লগৈ আৰু এতিয়া মই টাউনলৈ যাব লাগে। সঁচাই কৈছনে তই? চাকৰি সঁচাই কৈছোঁ মই, এতিয়া মোক টাউনলৈ মাতিছে। হয় নি? হয়। ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। হে প্ৰভু কৃষ্ণ। এতিয়া মোৰ পলম হৈছে, মই গৈ থাকোঁ বুজিছ? হয় নি? যা দে তেন্তে। ঠিক আছে। ভালকে যাবি দেই। হ'ব দে। কণ কণ, তই ক'ৰ তৰালি, পৰা আহিলি? ইমান ফোপাইছ যে, কি হৈছে তোৰ? মই তোৰ ওচৰলৈকে মোৰ আহিছিলোঁ। ওচৰলে কি হ'ল কচোন? বৰ ডাঙৰ কথা এটা হ'ল অ'। কি হ'ল? পল্লৱ আৰু আমাৰ মাজত নাই। এয়া তই কি কৈছ? কণ কণ, তই বলিয়া হৈছ নেকি? তৰালি, মই যি কৈছোঁ ঠিকেই কৈছোঁ।
মই সঁচাকৈ কৈছোঁ তৰালি, সি আজি চহৰলৈ গৈছিল। তাৰ এক্সিডেণ্ট হ'ল, সি আৰু আমাৰ মাজত নাই। তৰালি, মই তৰালি আহিছো। তই কিয় এনেকে পৰি আছ? পল্লৱ উঠচোন। তই কিয় এনেকুৱা কৰিছ? তই মোক এৰি যাব নোৱাৰ পল্লৱ। তই উঠচোন। পল্লৱ পল্লৱ উঠচোন। কণ চাচোন চা। তৰালি, পল্লৱ, পল্লৱ। এয়াই ভগৱানৰ লীলা। নিষ্ঠুৰ নিয়তিয়ে এতিয়া পল্লৱকো তৰালিৰ পৰা আঁতৰাই লৈ গ'ল এখন অজান দেশলৈ।